আমি নিজকে ভাগ্যৱান বুলি ভাবিছো এই কাৰণেই যে যিসকলে শিকিবলৈ আহিছে এই সকলো কিছু কিছু সাংস্কৃতিক দিশত আগবঢ়া আগ্ৰহী আৰু চেক্ৰিফাইজড লোক গতিকে আৰু এয়া আমাৰ লেটুগ্ৰাম সত্ৰাধিকাৰৰ দিশৰ পৰাও এগৰাকী আহি উপস্থিত হৈছেহি বা আন আন বিশেষ আগ্ৰহী লোক আমাৰ স্থানীয় লোক এখেতসকলো আহি আগবাঢ়ি এই ক্ষেত্ৰত সংযোগ কৰিছেহি মই ভাবিছো যে নিষ্প্ৰভ হৈ নাযাব হয়তো গজি উঠিব আৰু প্ৰকাশমান নগাঁও ওজাপালি হ'ব এই কথাটো মই আজি বৰ ভালকৈ অনুভৱ কৰিছো অনিত্য ভূঞা তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সাংস্কৃতিক দিশৰ এজন মূল কালচাৰিষ্ট হয় তেওঁ সংস্কৃতিবান ব্যক্তি তেওঁ আহি পেলাই গুৰি ধৰিছেহি গতিকে আমি আমাৰ আয়োজক আমাৰ বৰাৰ ফালৰ পৰা আমি ধন্যবাদ জনাইছো যে ওজাপালি ভাগ মৰহি যাওঁ বুলি সব ফালৰ পৰা প্ৰকাশ হৈছে কিন্তু জীৱিত থকা অৱস্থালৈকে ডক্টৰ নয়ন কলিতা ছাৰে কলিকতাৰ পৰা টেলিফোন কৰি জনাইছে যে যিকোনো প্ৰকাৰে বস্তুভাগ যাতে নৱ প্ৰজন্মলৈ যাওক তাৰ কাৰণে যত্ন কৰিবা সেইমতেই যত্ন কৰিছো আমি আখ্যান গোৱা নাই আজি অকণমান মাংগলিক ভাৱেৰে বৰদোৱা থান মণ্ডলখন পৰিৱেশন কৰিলো আপুনি কিমান বছৰ ধৰি ওজাপালিৰ লগত জড়িত হৈ আছে সেইকণ ভাগ্য যে কি মই যেতিয়া এম ই স্কুলত পঢ়িছিলো 1952 পৰা এল পি স্কুলত পঢ়িছিলো পঢ়োঁতে এম ই স্কুলত যোৱাৰ লগে লগে মোক স্কুলৰ নৱাগতসকলৰ আদৰণিৰ দিনাখন মোক ওজাপালি গাবলৈ কৈছিলে কিয় আমাৰ পিতৃপুৰুষসকল ওজাপালি আছিলে ওজাপালি গাইছিলে ওজা বংশৰ আমি সেইকাৰণে স্থানীয় শিক্ষকসকলে চিনি পাই কাৰণে বোলে তেতিয়া আৰু একেবাৰে নিজৰ ল'ৰা ছোৱালীকে মাতে ভাবুৰাম তুমি ওজাপালি গান গাই দেখুৱাব লাগিব তেতিয়া মই ঘৰত গৈ অলপমান প্ৰেক্টিচ কৰোঁ গাঁৱৰ ছাত্ৰকেইটাকো লওঁ লৈ পেলাই তেতিয়া স্কুলত গাইছিলোঁ ক্লাছ 4 পঢ়ি থাকোঁতে তাৰপিছত মণিৰাম দেৱান থিয়েটাৰখন হৈছিলে উৰিয়া গাঁৱৰ কিষাণ মালা বহু দিনৰ আগৰ কথা তেতিয়া উৰিয়া গাঁৱত দলঙেই হোৱা নাছিলে বাঁহৰ দলঙেদি পাৰ হয় তেতিয়া আমাৰ শিক্ষক আছিল লক্ষীধৰ শৰ্মা ছাৰ তেখেতো বৰ আগ্ৰহী আছিলে তেখেতে ক'লে যে মণিৰাম দেৱান থিয়েটাৰখনত অৰ্জুনগুৰি মেলা এখন হয় তাত ব্ৰিটিছ চাহাববিলাকে অসমৰ সংস্কৃতিক বিচাৰে গতিকে তাত তুমি ওজাপালি এখন গাব লাগিব সেই তাত প্ৰথম বহল সমাজত মণিৰাম দেৱান থিয়েটাৰখনত ওজাপালি গাইছিল সেয়াই আমাৰ প্ৰথম এটা জাগৰণ সৃষ্টি কৰিলে আৰু পিছলৈ মই আমাৰ যিহেতু বংশতে ওজাপালি কলেজত গাইছিলোঁ গাঁৱতে হয় কিন্তু পিছতে গম পালোঁ যে এই ওজাপালি আমি গোৱাতে ওজাপালি নহয় ওজাপালি বহুবিধৰ আছে কিন্তু যা হওক আমাৰ যিসকল দেউতাসকলে গাইছিলে সেই পৰম্পৰা মতেহে আমি অকণমান পৰিৱেশন কৰিছোঁ ইয়াত হয়তো যোগ দিবলগীয়া বা শিকিবলগীয়া বহুতো আছে বুলি আনকি আজি অংশগ্ৰহণ কৰা পালি বা এই আইসকলে যে অংশগ্ৰহণ কৰিছে তেওঁলোককো মই গম পাইছোঁ যে আৰু নাচৰ ভংগী আৰু আকৰ্ষণীয় কৰিবলগীয়া আছে গতিকে ঈশ্বৰে কৰাওক এই কৰ্মশালাভাগ প্ৰকৃততে মানে কাৰ্যত সমৰ্থৱান হৈছে আৰু কাৰ্য সাৰ্থক হৈছে আজি মই নজনাও দুই এটা জানিবলৈ পাইছোঁ এনেধৰণৰ কৰ্মশালাহে উন্নয়ন কৰিব বুলি মই আৰু আশা কৰিছোঁ কৃষ্ণ দেখিবলৈ পোৱা গৈছে যে নগঞা যি ওজাপালি প্ৰায় লুপ্তপ্ৰায় এক অৱস্থাত গতিকে ইয়াত প্ৰশিক্ষণ দিছে কাক যুগত দিছে আৰু কোনে ইয়াত প্ৰশিক্ষণ হিচাপে এই প্ৰশিক্ষণ আমাৰ কলং কলা কেন্দ্ৰৰ কথা সকলোৱে জানে ইতিমধ্যে আমাৰ অসমত বিশেষকৈ মধ্য অসমৰ অনুষ্ঠানটো সদৌ অসমতে অজঞ্জনা হৈছে বিভিন্ন কলা সংস্কৃতিৰ দিশত এই কাম কৰি আহিছে এইবাৰ অন্যান্যৰ লগতে এইবাৰ বিশেষভাৱে ওজাপালি নগাঁও ওজাপালিক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে আপোনালোকে জানে যে ওজাপালিটো আমাৰ অসমৰ এক অনন্য সম্পদ সাংস্কৃতিক সম্পদ বিভিন্ন স্থানত অসমৰ বিভিন্ন স্থানত স্থানীয় স্বকীয় বৈশিষ্ট্যৰে সমুজ্জ্বল হৈ আছে আৰু নগাঁও ওজাপালিও এটা সুকীয়া বৈশিষ্ট্য আছিলে কিন্তু বৰ্তমান অৱলুপ্তিৰ পথত আমি বৰ সৌভাগ্যৱান যে এতিয়াও আমাৰ মাজত ভাবুৰাম কেওটদেৱ আছে তেখেত 80 বছৰ অতিক্ৰম কৰা এজন তেখেত কিন্তু বহুত দিন অৰুণাচলত আছিলে অৰুণাচলৰ এজন ৰাজপত্ৰিত বিষয়া হিচাপে সুদীৰ্ঘকাল অৰুণাচলত থাকিও কিন্তু তেখেতে পৰম্পৰাগতভাৱে তেখেতসকলৰ পিতৃপুৰুষৰ পৰা পোৱা যিটো বিদ্যা তেখেতে এৰি দিয়া নাই সেই কথা গম পোৱাৰ পিছত কলং কলা কেন্দ্ৰই আকৌ সেই বিদ্যাভাগ আকৌ যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ তেখেতক অনা হৈছে তেখেতে ইতিমধ্যে প্ৰশিক্ষণ দিছে আৰু আমাৰ যিসকল প্ৰশিক্ষাৰ্থী আছে এই সকলো কিন্তু নিজে ক্ষেত্ৰত আগবঢ়া একেবাৰে কিমানজন মানে এতিয়া খুব কম আমাৰ বোধহয় 10জন কিন্তু এটা কিজনেই খুব অভিজ্ঞ
আমি নতুন নতুন ল'ৰাক দিয়া হোৱা নাই যাতে তেওঁলোকে সহজে গ্ৰহণ কৰিব পাৰে আৰু আমি খুব কম সময়ৰ ভিতৰতে তেখেতলোকে সহজে গ্ৰহণ কৰিছে আমি আশা কৰিছো এই এটা সম্পদ হেৰাই যাবলৈ যোৱা সম্পদটো নিশ্চয় আমি ৰাখিব পাৰিম কলম কলা কেন্দ্ৰৰ সজ্জানত আৰু এইসকল অভিজ্ঞ যিসকল কলা কৌশলী আৰু লগতে এইজন আমাৰ ভাবুৰাম কেওটদেৱ তেখেতৰ সহযোগত নিশ্চয় সম্পদটো ৰক্ষা পৰিব যিহেতু নৱপ্ৰজন্মৰ ক্ষেত্ৰত নিশ্চিতভাৱে এটা জাতিয়ে জীয়াই থাকে তাৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আমি যদি নিজৰ সংস্কৃতিখিনি হেৰুৱাই দিওঁ তেতিয়াহ'লে আমি নিজৰ জাতিৰ আমাৰ অস্তিত্ব নাথাকিব গতিকে আমি হেৰাই যোৱা সম্পদখিনি উদ্ধাৰ কৰাটো আমাৰ অতি প্ৰয়োজনীয় আৰু আমি এই অনুষ্ঠানবিলাক আমাৰ কলম কলা কেন্দ্ৰৰ অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে যিটো নৱপ্ৰজন্মক এই আমাৰ জাতীয় সংস্কৃতিৰ প্ৰতি ঐতিহ্যৰ প্ৰতি আগ্ৰহান্বিত কৰি তোলাটো আমি ভাবিছো যে এই ধৰণৰ কাৰ্যসূচী এটা ইতিবাচক ভূমিকা আছে আৰু সেইটো গ্ৰহণ কৰিছে আৰু সেইটো নিশ্চয় আমাৰ কামত আহিব আৰু নৱপ্ৰজন্মলৈ আমাৰ যিটো সাংস্কৃতিক ঐতিহ্যৰ খুঁটিটো প্ৰবাহিত কৰিব পাৰিব